ফার্স্ট অন টাইমে বিব্রেকিং মুহূর্ত ৰাজ্যত পুনৰ মিয়া যুৱকৰ ভয়ংকৰ কাণ্ড নিজকে সামাজিক মাধ্যমৰ জৰিয়তে ৰাহুল বুলি পৰিচয় দিছিল নুৰ হুছেইন নামৰ এগৰাকী মিয়া যুৱকে তাৰ পিছতে যুৱতীক ফচাই আবদ্ধ কৰি ৰাখিছিল যুৱতীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু এই ৰাহুল নিজকে ৰাহুল বুলি পৰিচয় দিয়া মিয়া যুৱকগৰাকীক বৰ্তমান কৰাপ্ত কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এগৰাকী মিয়া যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে আৰু উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল সমস্যা জনাইছো মুহূৰ্তত দৃশ্যান্ত দেখুৱাই আছো ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া যুৱকে নিজকে সামাজিক মাধ্যমৰ জৰিয়তে ৰাহুল বুলি পৰিচয় দিছিল নুৰ হুছেইন নামৰ এগৰাকী মিয়া যুৱকে আৰু পিছতে এগৰাকী হিন্দু যুৱতীক ফচাই আবদ্ধ কৰি ৰাখিছিল জঘন্য কাণ্ড হিন্দু পৰিচয়ৰে যুৱতীক প্ৰেমত পেলাইছিল আৰু নিজকে ফেচবুকত সামাজিক মাধ্যমত ৰাহুল বুলি পৰিচয় দিছিল নুৰ হুছেইনে এগৰাকী হিন্দু ছাত্ৰীক পলুৱাই নি আবদ্ধ কৰি ৰাখিছিল যুৱকগৰাকীয়ে বিশ্বনাথত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লম্পট নুৰ হুছেইন নামৰ যুৱকগৰাকীক আৰু গোচৰ ৰুজু কৰি আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান উত্তেজিত ৰাইজে জ্বলাই দিছে অভিযুক্তৰ ঘৰ দুৱাৰ আৰু বিশ্বনাথৰ 4 নং কোমলীয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাজ্যত পুনৰ লাভ জাহাজৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এই এইবাৰ স্থান হৈছে বিশ্বনাথত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 4 নং কোমলীয়া অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী নুৰ হুছেইন নামৰ যুৱকগৰাকী এগৰাকী হিন্দু ছাত্ৰীক ভুৱা পৰিচয় দিছিলে ভুৱা পৰিচয় ব্যৱহাৰ কৰি প্ৰেমৰ সম্পৰ্কত তেওঁ আছিলে আৰু নিজৰ সৈতে লৈ গৈছিল আবদ্ধ কৰি ৰাখিছিল যুৱতীগৰাকী হিন্দু যুৱতীগৰাকীক আবদ্ধ কৰি ৰাখিছিল অভিযুক্ত সামাজিক মাধ্যমত ফেচবুকত ৰাহুল নামেৰে তেওঁ ব্যৱহাৰ কৰিছিল নিজৰ নাম তেওঁ লুকুৱাই ৰাখি ৰাহুল নামেৰে পৰিচয় দিছিল আৰু এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমত আবদ্ধ হৈ পৰিছিল প্ৰেমৰ সম্পৰ্কত আছিলে নিজৰ পৰিচয় গোপনে ৰাখি তেওঁ নিজৰ নাম ৰাহুল বুলি দি নুৰ হুছেইন নামৰ যুৱকগৰাকীয়ে মিয়া যুৱকগৰাকীয়ে নিজৰ পৰিচয় লুকুৱাই ৰাহুল হিচাপে চিনাকি দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিলে আৰু হিন্দু যুৱতীগৰাকীক চিনাকি কৰাৰ পিছত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিলে আৰু পৰৱৰ্তী সময়ত যুৱতীগৰাকী নিজৰ লগত লৈ গৈছিলে আৰু আবদ্ধ কৰি ৰাখিছিলে আৰু পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে এজাহাৰ অভিযোগৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে গোচৰ ৰুজু কৰি বৰ্তমান জেৰা চলাইছে অভিযুক্ত নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা চলাইছে বিশ্বনাথ আৰক্ষীৰ ফালৰ পৰা আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে অভিযোগ অনুসৰি ক্ষুব্ধ একাংশ স্থানীয় জনতাই অভিযুক্তৰ ঘৰ দুৱাৰত অগ্নিসংযোগ কৰিছে আৰু ঘটনাৰ ফলত সম্পত্তিৰ ক্ষতি হৈছে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষী অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে আমি দৃশ্যাংশ দেখিছো এগৰাকী নুৰ হুছেইন নিজকে তেওঁ ৰাহুল নামেৰে সামাজিক মাধ্যমত ৰাহুল নামেৰে পৰিচয় দিছিলে পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত তেওঁ লিপ্ত হৈ পৰিছিলে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিলে আৰু তাৰপিছতে হিন্দু যুৱতীগৰাকীক তেওঁ লগ কৰি তেওঁ আবদ্ধ কৰি ৰাখিছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছিলে আৰু এজাহাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী নুৰ হুছেইন নামৰ মিয়া যুৱকগৰাকীক আৰক্ষীয়ে জনসাধাৰণক শান্ত হোৱাৰ বাবে আহ্বান জনাইছে কিয়নো ঘটনা সংঘটিত হোৱাৰ পাছতে এগৰাকী নুৰ হুছেইনৰ ঘৰ জ্বলাই দিছে উত্তেজিত জনতাই বিশ্বনাথত সংঘটিত হোৱা এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ লাভ জাহাজৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ স্থান হৈছে বিশ্বনাথত ভয়ংকৰ ঘটনা এগৰাকী হিন্দু ছাত্ৰীক পলুৱাই নি আবদ্ধ কৰি ৰাখিছিল মিয়া যুৱকে আৰু বৰ্তমান বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লম্পট নুৰ হুছেইন নামৰ যুৱকগৰাকীক নিজকে ৰাহুল নামেৰে পৰিচয় দিছিল সামাজিক মাধ্যমত ৰাহুল নামেৰে একাউণ্ট খুলিছিলে ফেচবুক একাউণ্ট খুলিছিলে তাৰ পিছতে হিন্দু এগৰাকী ছাত্ৰীৰ সৈতে তেওঁ সম্পৰ্কত সোমাই পৰিছিলে প্ৰেমৰ সম্পৰ্ক আছিল লগ পোৱাৰ দিনাই আবদ্ধ কৰি ৰাখিছিলে ছাত্ৰীগৰাকীক জোৰকৈ আবদ্ধ কৰি ৰাখিছিলে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল আৰক্ষী থানাত আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাৰ পোহৰলৈ অহাৰ পিছতে ৰাইজে উত্তেজিত হৈ পৰে খঙত ফাটি পৰে জনতা আৰু উত্তেজিত ৰাইজে মিয়া যুৱকগৰাকীৰ ঘৰ জ্বলাই দিয়ে বিশ্বনাথত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া যুৱকে নিজকে হিন্দু নামেৰে পৰিচয় দিছিলে
হিন্দু বুলি পৰিচয় দিছিলে, হিন্দু পৰিচয়ৰে যুৱতীক প্ৰেমত পেলাই জঘন্য কাণ্ড নুৰ হুছেইনৰ। নিজকে ফেচবুকত ৰাহুল বুলি পৰিচয় দিছিল মিয়া নুৰ হুছেইনে। ঘটনাৰ পিছতে বিশ্বনাথত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। নিজকে ৰাহুল নামেৰে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল এগৰাকী নুৰ হুছেইন নামৰ মিয়া যুৱকে। তাৰপিছত সামাজিক মাধ্যমত যিহেতু তেওঁ নিজকে ৰাহুল হিচাপে পৰিচয় দিছিলে, হিন্দু যুৱতীগৰাকীয়ে, হিন্দু যিগৰাকী ছাত্ৰী আছিলে, ছাত্ৰীগৰাকীয়ে গম পোৱা নাছিলে যে তেওঁ এগৰাকী মুছলমান যুৱক। নিজকে ৰাহুল নামেৰে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিলে আৰু লগ পোৱাৰ দিনাই আবদ্ধ কৰি ৰাখিছিলে, আবদ্ধ কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকগৰাকীৰ বিৰুদ্ধে। আৰু ঘটনাক লৈ সমগ্ৰ বিশ্বনাথত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। বিশ্বনাথৰ জনতাই এতিয়া খঙত ফাটি পৰিছে, ক্ষোভত ফাটি পৰিছে আৰু উত্তেজিত জনতাই যুৱকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ঘৰ জ্বলাই দিছে আৰু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়াৰ পাছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এগৰাকী নুৰ হুছেইনক। মিয়া যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সমগ্ৰ আইন পৰিস্থিতি, আইন শৃংখলা যাতে আৰু অধিক বেয়া হৈ নাযায় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ঘটনাস্থলীত। মিয়া যুৱকগৰাকীৰ ঘৰ ভাঙি দিছে উত্তেজিত জনতাই। আমি দৃশ্যাংশ দেখুৱাই আছো, উত্তেজিত ৰাইজে জ্বলাই দিছে অভিযুক্তৰ ঘৰ দুৱাৰ। নিজকে ফেচবুকত ৰাহুল বুলি পৰিচয় দিছিল মিয়া নুৰ হুছেইনে। নিজকে ৰাহুল বুলি পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমত আবদ্ধ হৈ পৰিছিল, প্ৰেমৰ সম্পৰ্কত সোমাই পৰিছিলে আৰু তাৰপিছতে যুৱতীগৰাকীক লগ কৰাৰ দিনা আবদ্ধ কৰি ৰাখিছিলে, আবদ্ধ কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যত ভয়ংকৰ কাণ্ড, মিয়া যুৱকৰ হিন্দু পৰিচয়েৰে যুৱতীক প্ৰেমত পেলাই জঘন্য কাণ্ড। নুৰ হুছেইনৰ নিজকে ৰাহুল বুলি পৰিচয় দিছিল সামাজিক মাধ্যমত, ৰাহুল নামেৰে নিজকে পৰিচয় দিয়ে এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈ তুলিছিলে আৰু সমগ্ৰ ঘটনাক লৈ বিশ্বনাথত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আৰু দৃশ্যাংশ দেখুৱাইছো, সমগ্ৰ বিশ্বনাথত এই ঘটনাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিশ্বনাথ আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে নুৰ হুছেইনক। ভাষ্য হৈ পৰিছে আমাৰ এগৰাকী ঘটনাটো এনেকুৱা ধৰণৰ, এগৰাকী নাবালিকা ছোৱালী, আমাৰ গাঁৱৰ হিন্দু ছোৱালী, তাই নাবালিকা ছোৱালী, 17 বছৰীয়া ছোৱালীৰে নিজৰ জীৱনৰ বিষয়ে ইমান নাজানেও সেই কণমানি ছোৱালীজনীক এটা ভণ্ড, লম্পট, এটা কামুক ব্যক্তি, মুছলমান সম্প্ৰদায়ৰ এটা ব্যক্তি, যি ৰাহুল বুলি পেলাই সি উপনাম দি পেলাই ফেচবুকৰ একাউণ্ট খুলিও সি কাম কৰি আছিলে। এনেকুৱা ধৰণৰ সি ফচুৱা ধান্দাত আছিলে আৰু সিদিনা সি সেই ছোৱালীজনীক ফুচুলাই ৰাতি 10টা বজাত সি নিজৰ গৃহলৈ লৈ গৈছে। নি পেলাই তাইক উপৰি সি আমাৰ অনুমান মতে কৰিছে নিশ্চয়। আৰু আমি এনে অনুমান কৰিব পাৰো, আপোনালোকেও অনুমান কৰিব পাৰে বা সমগ্ৰ মানুহে অনুমান কৰিব পাৰে যে তাইক সি পৰ্যন্ত তাতে ৰাখি পেলাই কৰি থাকিলে হয় আৰু অৱশেষত মৃতদেহ কৰবাত নি পেলাই দিলে হয়, এনেকুৱা আমাৰ অনুমান। কিন্তু সৌভাগ্যক্ৰমে যে সি নিজৰ বুদ্ধিতে ফচি গল। সি সেই ছোৱালীজনীৰ ঘৰলৈ আহি পেলাই মাজে মাজে খবৰ লৈ থাকে, তোমালোকৰ এই ছোৱালীজনীক পালা নেকি, ক'ত আছে বা কিবা সুংসূত্ৰ পালা নেকি, বা তাৰ নিজৰে নাম ওলাব নেকি বুলি ভাবি পেলাই সি সেইটোকে ধান্দাত লাগিছে। সি বাৰে 2-3বাৰ যেতিয়া আহোঁতে আমাৰ ল'ৰাবিলাকৰ সন্দেহ হৈ পেলাই তাৰ ফোন নম্বৰটো বিচাৰিলে বা ফোনটো দেচোন তোৰ বুলি কওঁতে সি কৈছে মোৰ ফোনটো বেয়া হ'ল বা মোৰ চিম দে তেতিয়াহ'লে বুলি কওঁতে চিমো মোৰ লগত নাই, বলচোন ঘৰত চাওঁ তোৰ ফোন আৰু চিম বুলি পেলাই যাওঁতে সি ঘৰ সোমাওঁতে সি পলাই গ'ল আৰু ভিতৰত চাওঁতে যে ছোৱালীজনী তাতে আছে। চাওক কিমান পৰিতাপৰ আৰু কিমান উদ্বেগজনক ঘটনা যে সেই ছোৱালীজনীক সি কৰি পেলাই কৰবাত নি পেলাই দিলেহেঁতেন আৰু আমি সেই ছোৱালী নাপালোহেঁতেন। ইমান দুৰ্দৰ্শ মানে এটা অপৰাধী চৰিত্ৰ সি মানুহ। এতিয়া সেই মানুহটোৰ ওপৰত যদি প্ৰশাসনে বা আৰক্ষীয়ে উচিত ব্যৱস্থা নকৰে তেতিয়াহ'লে সাম্প্ৰদায়িক এটা হেৰিয়াৰ সৃষ্টি হ'বই। আমি এতিয়া হিন্দু মানুহ হিচাপে আমি মনে মনে আছো, আমি ইমান ল এণ্ড অৰ্ডাৰক লৈ পেলাই আমি চিন্তিত আছো। আমি অশান্তি বিয়পোৱা ব্যক্তিয়ে আমি নহয়, আমাৰ সমাজৰ মানুহো নহয়। কিন্তু যদি সেই বস্তুটোৱে যদি কোনোবা হিন্দুৱে কৰাহেঁতেন কি হৈ গ'লহেঁতেন, বা কোনোবা তেনেকুৱা গুপ্তা বা কোনোবা তেনেকুৱা উপাধ্যায় এনেকুৱা ধৰণৰ নেপালী, বিহাৰী, মাৰোৱাৰীয়ে কৰাহেঁতেন আজি কি হৈ গ'লহেঁতেন। এতিয়া মুছলিমে এটা এনেকুৱা অপৰাধ, ইমান ডাঙৰ অপৰাধ কৰি এটা মৃত্যু পৰ্যন্ত সেই ছোৱালীজনীক সি তাতে ৰাখিলেহেঁতেন যদি বিচাৰি নোপোৱা হলে কিমান ডাঙৰ কথা হলহেঁতেন। আপোনালোকে বিবেচনা নিজে ৰাইজে কৰক। নুৰ হুছেইন সি ৰাহুল বুলিও তাক মানে সি ফেচবুকৰ একাউণ্ট খুলি পেলাই নিজৰ কাম কাজ, জেহাদী কাম কাজ সি আগবঢ়াই লৈ গৈ আছিলে। এই ঘটনা আমি যেতিয়া পোহৰলৈ আহিছে তেতিয়াৰ পৰা আমি দিনে ৰাতি আমাৰ টোপনি নাইকিয়া হৈছে। ইমান দুখ লাগিছে, এজনী 17 বছৰীয়া ছোৱালী, এক কণমানি ছোৱালী, তাৰ বয়সো ইমান হোৱা নাই, ই জনা শুনাও নহয়, তেনেকা ছোৱালীক ঘৰৰ পৰা ফুচলাই মেলি লৈ গৈ
4 দিনলৈকে তেওঁ কি কৰিলে ধান্দা কৰিছিল নেকি? আমাৰ ল'ৰাকেইটা আৰু প্ৰশাসন, আমাৰ বিধায়ককো ধন্যবাদ দিব লাগিব, তেখেতে যথেষ্ট অৰিহণা যোগাইছে। সেই ক্ষেত্ৰত ছোৱালীজনী কালি উদ্ধাৰ হল। তাৰপিছত আমি এটা লক্ষ্য কৰিছো, সেইখন চুবুৰীয়া মুছলমান মানুহে 4 দিনলৈকে এটা ঘৰত এজনী ছোৱালী, হিন্দু সম্প্ৰদায়ৰ ছোৱালী লৈ ৰাখিলে, সেই বিষয়ে সমাজে কিয় আগভাগ নললে? এইজন ল'ৰাই আনিছে নেকি? আৰু আমি এটা কথা দেখিলো, আমি সদায় লক্ষ্য কৰি আহিছো, যিবিলাক অপৰাধীৰ কোনো জাতি নাই, ধৰ্ম নাই বুলি কওঁ, কিন্তু মুছলমান সম্প্ৰদায়ৰ মাজতে 90% মানুহে যে হিন্দু বা অপৰাধত কিয় জড়িত হয়, সেই বিষয়ে আমি গোটেই অসমৰ ৰাইজক, হিন্দু সমাজক অকমান জাগৃত হবলৈ হ'ল। আৰু এই বাৰ্তাটো মই মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছো, যিহেতু এনেকা আৰু নাবালিকক লৈ পেলাই কৰে, এই বিষয়ত তেওঁলোকক উচিত শাস্তি দিব লাগে। আৰু তেওঁ পাৰিলে তেখেতৰ ঘৰটো উচ্ছেদ কৰিব লাগে এই অঞ্চলৰ পৰা, যাতে এই অপৰাধীক দেখি পেলাই বেলেগে সাহস কৰিব নোৱাৰে। এনেধৰণৰ কাৰ্য কৰিলেহে আমাৰ সুৰক্ষিত হব বুলি মই ভাবো, আৰু মুখ্যমন্ত্ৰীক এইটো কাটৰ অনুৰোধ জনালো। এই অঞ্চলত তেনেকুৱা আছে নেকি যে সন্দেহজনক লোক কোনোবা আছে নেকি, যোনে এই মাটি বাৰী দখল কৰি আছে, চৰকাৰী মাটি ভূমিত বহি আছে, তেনেকুৱা কিবা আছে নেকি? না, তেনেকুৱাটো এতিয়া চাওক, যিখন এৰিয়াৰ পৰা যে আমাৰ ছোৱালী ললে, সেইখন এৰিয়াটো গোটেইখিনি চৰকাৰী ভূমিত দখল কৰি ইহঁতে বসবাস কৰি আছে। কিয়নো আগে পিছে আমাৰ কেইজনীমান ছোৱালী লৈছে, কিন্তু আমি উদ্ধাৰ কৰিব নোৱাৰিলো, কিয়নো এতিয়াও 18 বছৰৰ ওপৰ। তেওঁলোকে কয় যে নাই, মই ইয়াৰ লগতে থাকিম। প্ৰশাসনৰ ওচৰত গৈও আমি মানে কৰিব নোৱাৰিলো। সেই আগতো তেনেকা বহুত ঘটনা হৈছে, সেইকাৰণে এই ঘটনা যাতে লাষ্ট হওক, আগন্তুক দিনত যাতে এই ঘটনা